হেল্ল' বন্ধুসকল, আজি নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বানপানী কি ধৰণে আমি মোকাবিলা কৰিছোঁ এই বিষয়ে দেখাবলৈ লৈছোঁ। গাহৰি দানা বনাইছোঁ। এতিয়া গাহৰি দুটি আছে, এই দুটিকে দিওঁগৈ। গাহৰি গঁৰালটো লাহেকৈ ডুবিছেগৈ। ভিতৰখন কি হৈছে চালেহে গম পাম আৰু। আগতে গাহৰি গঁৰালৰ ওচৰলৈ আহিব নোৱাৰোঁ, চিঞৰ বাখৰ। এইটো লাহেকৈ ডুবি গ'ল। ভিতৰত অলপ অলপ বাচি আছে চাগে। অলপ আৰু বেছি টাইম নালাগে আৰু ডুবিবলৈ। মই আজি চাফাই কৰা নাই, সেইকাৰণে লেতেৰাকৈ থৈ দিছোঁ। চাফা কৰিবলৈ মানসিকভাৱে সক্ষম নহয় এইবিলাক কাম কৰি থাকিবলৈ। এতিয়া দি দিছোঁ, খা দেই, জীয়াই থাক যেন তেন কৰি। কিবা কিবি ফল মূলৰ পুলি ৰুইছিলোঁ। এইটো এটা লিচু পুলি ৰুইছিলোঁ, ইমান ধুনীয়া হৈ গৈছিলে। ই আৰু বাচিব নাবাচিব সন্দেহ আছে। তাৰপিছত ইয়াত এইটো আপেল বগৰী পুলি আছিলে, এইটো বাচিব নাবাচিব সন্দেহ আছে। আৰু কেইটামান পানীত ডুব গ'ল। আছিলে নাচপতি, আছিলে এইটো এটা ডালিম পুলি আছিলে। এতিয়া এইটো বাচিব নাবাচিব সন্দেহ আছে। এইটো আগটো ওলাইছে অকল। তাৰপিছত আৰু বহুত ৰুইছিলোঁ কিবা কিবি ফল মূলৰ পুলি, ল'ৰাকেইটাই খাব বুলি। ল'ৰা ছোৱালীকেইটাৰ উৎপাতত ভূৰ এখন বনাই দিবলৈ লৈছোঁ। আৰু ইহঁতেও জানিব লাগে ভূৰ কেনেকৈ বনায়। আমি আগতে দেউতাহঁতৰ পৰা শিকিছিলোঁ। বহুত বছৰ বানপানী হোৱা নাই, আগতে আমি সৰু হৈ থাকোঁতে হৈছিলে বাৰু। এতিয়া মানে বানপানী প্ৰত্যেক বছৰে হয়, কিন্তু এনেকৈ ডাঙৰ বানপানী 3-4 বছৰ 5 বছৰ আঁতৰে আঁতৰে হয়। এতিয়া এইবাৰ হ'ল, ইয়াৰ ভূৰ এখন কলভূৰ এখন বনাই দিওঁ। সিহঁতি বৰ উৎপাত কৰি আছে। বেলেগক চলোৱা দেখিছে। ইহঁতি বানপানীত মানে এনজয় কৰিবলৈ লাগে ইহঁতক। পোৱালিটোৱে ভাবিছে যে মই এই পাতখিনি আনিলোঁ অকল ছাগলীক কলপাত দিবলৈহে আনিলোঁ আৰু ভূৰ নবনাওঁ। সেইকাৰণে সি পূৰা চিঞৰ বাখৰ কৰিছে। সি কথাটো বুজিয়ে পোৱা নাই যে মই গছজোপা ভূৰ বনাবলৈ কাটিছোঁ, কিন্তু ই একো বুজি পোৱা নাই। তাক মুঠতে ভূৰখন এতিয়াই লাগে আৰু লগালগ লাগেই মুঠতে। পাতবোৰ ছাগলীয়ে খাব পৰাকৈ থিয়কৈ দি দিছোঁ। ছাগলী বা গৰু হওক, এই তিতি থাকিলে সিহঁতি খাই ভাল নাপায়। সেইকাৰণে অলপ হেৰি কৰিবলৈ দিছোঁ, থিয়কৈ থৈ দিছোঁ। এতিয়া ছাগলী হওক গৰু হওক ভালকৈ খাব পাৰিব, সেইকাৰণে এনেকৈ থৈছোঁ। এইকেইটা এতিয়া সিহঁতি এডাল এডাল কলতেই উঠিবলৈ ধৰিলে। মুঠতে সিহঁতক ভূৰ লাগেই, তৎক্ষণাত লাগে বুলিলে হৈ গ'ল আৰু, লাগিবই মানে। এতিয়া লাগি আছোঁ। ভূৰখন কিমান হয়গৈ। আমাৰ ইয়াত বানপানী হয়, কাৰো জীৱন নাশ নহয়। কেতিয়াবা 2-এজন লোকৰ কিবা কাৰণত এক্সিডেণ্টেলি হ'ব পাৰে, কিন্তু বানপানীৰ কাৰণে যে উটুৱাই নিয়া হেৰি কৰা তেনেকুৱা ধৰণৰ বানপানী আমাৰ ইয়াত নহয়। পথাৰে পথাৰে হয়, প্ৰত্যেক বছৰে হয় পথাৰত। আৰু যি কেইবছৰ অলপ দিন বেয়া থাকে, সেই কেইবছৰ আমাৰ বাৰীলৈকে উঠে। কেতিয়াবা আলি বুৰি যায়, চোতাললৈকে বুৰে। এই তেনেকুৱা এইবোৰ গতানুগতিক চলি থাকে। সেইবাবে আমি
আমিও সৰুতে এনজয় কৰিছিলোঁ বানপানীটো, আৰু ইহঁতেও এতিয়া এনজয় কৰিছে। খুঁটিকেইটা কাটি লৈছোঁ, এতিয়া টাঙোন এডাল বনাই লৈছোঁ। টাঙোনডাল বনাই কল 3ডাল যিহেতু গোটালোঁ, এতিয়া টঙনিয়াই মেলি সুমুৱাই দিলে বহুখন বনি যাব আৰু ইহঁতি এনজয় কৰি ফুৰিব পাৰিব। ভূ বনোৱা প্ৰায় হৈ গ'ল, এতিয়া খুঁটিকেইটা সম্পূৰ্ণ কৰিবলৈ আছে। এইটো চাইডে অকণমান মাৰি দিলে হৈ যাব আৰু। গোটেই ল'ৰাখন অকল পানীতে খেলি আছে। ভোৰ চলাই চবেই বনাই দিছে, ৰাস্তাত চবেই চলাই আছে। কোনো নাই ঘৰত, চব ব্যস্ত। আপনি ঠিক চলা যাও। ফুলনিত থকা টাববোৰ লাহে লাহে এটা এটাকৈ আঁত লগাইছোঁ। এইবোৰ বহুত ফুল পুলি কিছুমান কিনি আনিছিলোঁ, দাম দিয়ে কিনি আনিছিলোঁ। এইবোৰ ফুলনি পাতিব লৈছিলোঁহে প্ৰথমতে, বিয়াৰ কাৰণে মৰিলে, এতিয়া হেৰিয়াৰ কাৰণে মৰিছে, বানপানীৰ কাৰণে। ফুলনি নহয়গৈ আৰু। সিহঁতে এতিয়া খেলিছে। বানপানীত কিবা কিবি সমস্যা আহিছে বুলি অকল সমস্যা কৰি থাকিলেতো নহ'ব। থকাখিনিক লৈয়ে আনন্দ কৰাটোহে মূল কথা। এনজয় মুমেণ্ট অফ ফ্লাড। এয়া আমাৰ পথাৰ নহয়, আমাৰ ৰাস্তাত এনেকৈ নাও চলিছে, ভূ চলিছে। চাৰিআলি এইফালে এনেকৈ আছে, এইফালে এনেকৈ কৰি আছে। এইফালে মানুহৰ ঘৰ দুৱাৰ এইবোৰ বুৰিবলৈ লৈছে আৰু। কিছুমানৰ বুৰিছে, কিছুমানৰ নাই বুৰা। এইটো ঘৰ বুৰি গ'ল, এই আগলৈ ঘৰ বুৰি আছে, সেইটো এটা ঘৰ বুৰিলে। কিমান পালেগৈ? এই এইটো ঘৰত কিমান হৈছে? নহয়, এইটো ঘৰত কিমান হৈছে? এনেই কিমান মান হৈছে পানী? এককাল। অঁ, মানে বাকী নাই। অঁ, সিহঁতে এতিয়া নাও চলাই আহি পাইছেহি, ভূ চলাই।
ল'ৰাকেইটাৰ কাৰণে বনালোঁ নে মাকৰ কাৰণে বনালোঁ ধৰিবই পৰা নাই মই এতিয়া। ভিডিঅ' কৰিছোঁ সিহঁতক। ইয়াত উঠি কেনেকুৱা লাগিছে ভূৰত উঠি? হে ভাল লাগিছে? ভূৰ হয় ভূৰ। বানপানী হ'লত পূৰা ভাল লাগিছে নি তোমালোকৰ? হা এইফালে এইফালে খুন্দা খাব দে, খুন্দা খাব দে, খুন্দা খাব, খুন্দা খাব, খুন্দা খাব, খুন্দা খাব। তুমি নাজানা আকৌ ভালকে হেৰি কৰিবলৈ। মুন কেনেকুৱা লাগিছে? ভাল লাগিছে। এই লাগিলে 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 এক্সিডেণ্ট এক্সিডেণ্ট। তুমি নাজানা আকৌ এইডাল এনেকে কৰি এনেকে হেৰি কৰি দিব লাগে। সেনেকে তেতিয়াহে আঁতৰলৈ আহে আকৌ। এতিয়া আগলৈ নিবলৈ হ'লে এনেকে কৰে আকৌ। তাৰপৰা এইফালে বেছিকে গ'লে আকৌ এনেকে কৰে আকৌ। তুমি সেইটো নাজানা আকৌ। তুমি জানা, তুমিনো চবেই জানা, জন্মতে শিকিয়ে আহিছা। তুমি নাজানা, মোক দিয়া বুলি কৈছে অথনি। বানপানীৰ অনুভৱ কেনেকুৱা? বহুত ভাল। বহুত ভাল। ফূৰ্তি লাগিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে। আমি অকলে এবাৰ গৈছা আকৌ কেনেকুৱা লাগে? কলপাত খাবলৈ দিছোঁ। এতিয়া খাবলৈ বেয়া পাইছে, কলপাত তিতি আছে অকণমান অকণমান। খাবগৈ, খাবলৈ নাপালে কি খাব। কালি শুকান খেৰ দি দিলোঁ, শুকান খেৰকে খালে। ঐ খাগে যা 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 কলপাত খা। সেই কেনেকৈ খাইছে দেখিছ নাই? ইয়াত ছাগলী আছে, ছাগলী। ছাগলীয়ে এই পাত খাইছে দেখিছা নাই দেই? মুনমুনে গৰু ছাগলীকেইটাৰ লগত খেলিছে খুব। দুইটা খেলাত ব্যস্ত। ছাগলীকেইটা পিছে পিছে, গৰুকেইটা, গৰু ছাগলী চব সিহঁতৰ পিছে পিছে দৌৰি ফুৰিছে। ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে ধন্যবাদ। বাই বাই, থেংক ইউ, টেক কেয়াৰ।